এইটো ইলেকশ্যনৰ কাৰণে আমি এতিয়া আমিতো ভাবোঁ সকলোৱে যোনে ইলেকশ্যনত নিজিকক কিয় সকলোৱে মানে ভাল কামে কৰিব, আমি সেইটো আশা ৰাখোঁ। বাইদেউ নিশ্চয় ভাল পাব্লিকবিলাকৰ কাৰণে ভাল কামেই কৰিব বুলি আমি আশা ৰাখিছোঁ। তো আজি আমাৰ এই ইয়াতে হোলী আছিলে। হোলী মানে দুনিয়াটো ভাৰততো মানে এই হোলী পৰ্বটো, এই হোলী উপলক্ষে আমাৰ যে ইয়াতে প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ ব্ৰহ্মা ভোজন আছে। ব্ৰহ্মা মানে ব্ৰাহ্মণবিলাকৰ ভোজন। এই ব্ৰহ্ম ভোজনত আমাৰ ইয়াতে বাইদেউ CMৰ মিছেছ এখেতে আহি আমাক যে উমং উৎসাহ দিছে, আমাৰ সহযোগী হৈছে, সেইকাৰণে আমি বহুত ভাল পাইছোঁ। এই হোলীৰ অৰ্থ হৈছে আধ্যাত্মিক অৰ্থ। হোলী মানে পবিত্ৰ মানে আমি মন বচন কৰ্ম পবিত্ৰ হ'ব লাগে। এইটো হৈছে হোলী। এটা তিনিটা অৰ্থ আছে। আৰু দ্বিতীয় অৰ্থ হৈছে হোলী মানে আমি হৈ গৈছোঁ। কাৰ হৈ গৈছোঁ? স্বয়ং ভগৱান ঈশ্বৰৰ আমি হৈ গৈছোঁ, সেইকাৰণে এইটো হোলী। আৰু তৃতীয় হোলী হৈছে আমাৰ লগত যি সমস্যা পৰিস্থিতি যিবিলাক কথা বতৰা হৈ গ'ল, যোৱাকালি যি হৈ গ'ল, কাৰোবাৰ লগত কাজিয়া হ'ল, কাৰোবাৰ লগত কিবা ভাল মৰম স্নেহ বা তেনেকেই হৈ গ'ল, এইটো হৈ গ'ল আৰু বিতিক মানে বিন্দি লগাব লাগে, মানে ফুল ষ্টপ লগাব লাগে। সেইকাৰণে এই তিনিটা অৰ্থ, পবিত্ৰতা আৰু ভগৱানৰ আমি হ'লোঁ, আৰু যি হ'ল আমাৰ জীৱনত ভাল বেয়া গোটেই হৈ গ'ল। আৰু আজিৰ পৰা আমি ভালকৈ শুভ ভাৱনা শুভ কামনালৈ সকলোৰ লগত মিলিজুলি আমি চলিব লাগে। তো সেই হিচাপে হোলী। আৰু তো আমাৰ এই প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় সকলোৰে ভালৰ কাৰণে শান্তি প্ৰেম স্নেহ সকলোৱে আগবাঢ়ক, সকলোৰে ভাল হওক, মংগল হওক, এই কামনালৈ ইয়াতে এই ভৱানীপুৰত, কোকৰাঝাৰৰ ভৱানীপুৰত এই প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়খন স্থাপনা কৰা হৈছে। সকলোৰে মংগলৰ কামনাৰ্থে, সকলোৱে যাতে সুখ শান্তি পায়, স্বয়ং পৰমাত্মা ঈশ্বৰক যাক আমি মন্দিৰ মছজিদ গীৰ্জা গুৰুদ্বাৰত বিচাৰি আছোঁ, সেই পৰমাত্মা ঈশ্বৰক প্ৰকৃতাৰ্থত যাতে চিনি পায়, এখেতৰ লগত সংযোগ স্থাপনা কৰি সকলো প্ৰাপ্তি বৰদান আশীৰ্বাদ সকলো ল'ব পাৰে, এইটো কামনালৈ আমি ইয়াতে এই স্থাপনা কৰিছোঁ আমাৰ সংস্থাটো। যাতে চবেই আহক, এইটোকে আহ্বান কৰি আমি এই মিডিয়াৰ দ্বাৰা আহ্বান কৰিলোঁ। সকলোৱে আহক, সুখ শান্তি লওক, দুখ অশান্তিৰ পৰা মুক্ত হওক। ওম শান্তি।